কংগ্ৰেছৰ দিনত আমাক পঞ্চামৃত খুৱাইছিল। কংগ্ৰেছৰ দিনত ৰাইজক মাত্ৰ কেৱল লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা দিয়া হৈছিল। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ডিব্ৰুগড় জিলাৰ টিংখাঙত এক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। দেওবাৰে বিকাশৰ বাৰ্তালৈ টিংখাঙত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড় জিলাৰ টিংখাং, খোৱাং, নাহৰকটীয়া, দুলীয়াজান সমষ্টিক সামৰি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ উপস্থিত প্ৰায় 30,000 ৰাইজক সম্বোধন কৰে। হাজাৰ ল'ৰা ছোৱালীক আমি জংগলৰ পৰা মাকৰ বুকুলৈ উভতাই আনিছো। আজি অসমত বড়ো অঞ্চলত অশান্তি নাই, কাৰ্বি অঞ্চলত অশান্তি নাই। আজি অসমৰ চাৰিওফালে শান্তি, সমৃদ্ধি, ঝুমুৰ বিহুৰ মাতে আজি আমাৰ অসমক এক নতুন দিগন্তলৈ লৈ গৈছে। আমি এখন নতুন অসম নিৰ্মাণৰ কামত আমি জপিয়াই পৰিছো। অসমৰ ৰাইজে আমাক হিয়া উজাৰি আশীৰ্বাদ দিছে। লোকসভাত 11খন আসন, বিধানসভাত 2বাৰ চৰকাৰ, মিউনিচিপালিটিত 2বাৰ আমাক বিজয় আৰু পঞ্চায়ততো আমাক আৰু দ্বিতীয়বাৰলৈ আপোনালোকে বিজয়ী কৰিব। শ্ৰদ্ধা ৰাইজ, আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আমি আপোনালোকক সেৱা কৰিম। মই দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি মই পূৰণ কৰিম আৰু আমি একেলগে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰিম। পুনৰ এবাৰ ডিব্ৰুগড় জিলাবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছো। ছেপ্টেম্বৰ মাহৰ পৰা ডিব্ৰুগড়ত বিধানসভা নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু লাহে লাহে ডিব্ৰুগড়ক অসমৰ এখন সুন্দৰ ৰাজধানীলৈ ৰূপান্তৰ কৰাৰ বাবে একেলগে আমি কাম কৰিম। সেই প্ৰতিশ্ৰুতিৰে মই সামৰণি মাৰিছো। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী। ডাঙৰ কৰি ক'ব লাগিব, মোদী ডাঙৰীয়া এইকেইদিন পাকিস্তানৰ লগত যুঁজিব। তেখেতক আমি শক্তি দিব লাগিব, সাহস দিব লাগিব। একেলগে ক'ব, নৰেন্দ্ৰ মোদী, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। জয় হিন্দ। সভাত কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ দিনত স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত উন্নয়নৰ নামত কেৱল সূতা কম্বলৰ ৰাজনীতি হৈছিল বুলি উল্লেখ কৰি বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট, দলং, উৰণীয়া সেতু, স্বাস্থ্য, শিক্ষা আদি প্ৰতিটো ক্ষেত্ৰতে বিপুল উন্নয়ন হোৱা বুলি ৰাইজৰ আগত মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 1 অক্টোবৰৰ পৰা গেছ চিলিণ্ডাৰৰ দাম 600 টকা আৰু উজালা যোজনাৰ চিলিণ্ডাৰৰ দাম 250 টকা হ'ব বুলি উপস্থিত ৰাইজৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী প্ৰশান্ত ফুকন, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ উপস্থিত থাকে। ইফালে সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈ সন্দৰ্ভত তীক্ষ্ণ বাক্যবাণ মাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানত গৌৰৱ গগৈ 15 দিন থকাটো সঁচা নে মিছা? নামাজ পঢ়িবলৈ ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে? এজন সাংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত, দৰমহা দিয়ে পাকিস্তানে। পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই? তৰুণ গগৈৰ নাতিনীয়েক দুটিক ভাৰতৰ নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে? যেতিয়া মোৰ ল'ৰাক সময় দিলে গৌৰৱ গগৈৰ ঘৰলৈ পঠাই দিম বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।
গৰাখহনীয়াৰ সমস্যাত আছে। 2021 বিধানসভা নিৰ্বাচন হৈছিল। 24 ৰাইজৰ সমৰ্থন বৃদ্ধি হৈছিলে। এইবাৰ পঞ্চায়তত আগতকৈ আৰু বেছি ৰাইজৰ সমৰ্থন আমি দেখা পাইছোঁ। মই ভাবোঁ যে আমি এক অভূতপূৰ্ব ফলাফল এইবাৰ পঞ্চায়ত নিৰ্বাচনত কৰিবলৈ সক্ষম হ'ম। গৌৰৱ গগৈ আজি এটা টুইট দিছে যে আপুনি তেখেতৰ ল'ৰা ছোৱালীক অযথা টানিছে, তেখেতেও আপোনালোকক টানিম বুলি কৈছে। এটা কথা, কাকো কোনেও অযথা নাটানে। পাকিস্তানৰ লগত বিষয়টো অযথা বুলি নকয়। 3টা প্ৰশ্ন আমি গৌৰৱ গগৈ কৰি আছোঁ যে পাকিস্তানত আপুনি 15 দিন থাকি অহাটো সঁচা নে মিছা। একবাৰত কৈ দিলে হ'ল মিছা বুলি। তেওঁতো ক'ব নোখোজে, তেওঁ অকাই পকাই থাকে। দ্বিতীয়তে, নামাজ পঢ়িব ক'ত শিকিলে, ভাৰতত শিকিলে নে পাকিস্তানত শিকিলে, কৈ দিলে হ'ল যে আমি ভাৰতত শিকিছোঁ। 2 নম্বৰ, এজন সংসদৰ পত্নীয়ে চাকৰি কৰে দিল্লীত, দৰমহা দিয়ে পাকিস্তানে, পাকিস্তানৰ এজেণ্ট হ'ব লাগিবনে নাই। 3 নম্বৰ, তৰুণ গগৈ নাতিনীয়েক, সৰু ল'ৰা ছোৱালী, দেউতাক মাকে যি ইচ্ছা তাকে কৰিব পাৰে। নাতিনীয়েক সৰু বাচ্চা, ককাকৰ বিষয়ে জানিলে পিছত দুখো পাব। সৰু বাচ্চা দুটাক ভাৰতীয় নাগৰিক কৰা হৈছে নে আন দেশৰ নাগৰিক কৰা হৈছে? এইখিনি উত্তৰটোতো আমাক লাগে। পৰিবাৰে যি কৰে কৰিলে, সেইটোতো উত্তৰ নিদিলেই। এতিয়া মই কৈছোঁ যে ভাই, ল'ৰা ছোৱালী দুটাক কমচে কম ভাৰতীয় বনাইছে নে নাই, সেইখিনি উত্তৰটো দিব লাগে। এতিয়া কৈছে মোৰ ল'ৰা ছোৱালী, যি সোধে মই ঘৰত পঠাই দিম, যি সোধে সুধি ল'ব, কি আপত্তি আছে? যেতিয়াই গৌৰৱ গগৈ সময় দিয়ে মোৰ ল'ৰাক গৌৰৱ গগৈ ঘৰত পঠাই দিম, যি সুধিব লাগে সুধি দিব, তাততো লুকাবলগীয়া একো কথা নাই। কিন্তু আপুনি কিয় লুকাই আছে? তৰুণ গগৈ নাতিনীয়েক এজন গৌৰৱী অসমীয়া, গৌৰৱী ভাৰতীয় হোৱা উচিত হয় নে নহয়? যদি কোনোবাই কয় যে নহয় তৰুণ গগৈ নাতিনীয়েক পঢ়া শুনা কৰি কোনোবা ৰাষ্ট্ৰৰ নাগৰিকত্ব লৈছে, বেলেগ কথা, মই এইটোও ক'ব নাযাওঁ। 6 বছৰীয়া, 7 বছৰীয়া, 3 বছৰীয়া ল'ৰা ছোৱালীৰ নাগৰিকত্ব কোনে কৰি দিয়ে? দেউতাক মাকে কৰি দিয়ে। ভাৰতৰ সংসদ এজনৰ ল'ৰা ছোৱালী ভাৰতীয় হ'বনে নে বিদেশী হ'ব? এইখিনি উত্তৰ আমাক নালাগিব জানো? পেহেলগামত ঘটনা হৈ আছে। গৌৰৱ গগৈয়ে সংসদত সোধা প্ৰতিটো প্ৰশ্ন আপোনালোকে বিবেচনা কৰি চাব, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে পাকিস্তান সেনাক সহায় কৰে। গতিকে তেওঁ উত্তৰ কেইটাটো দিব লাগিব, আৰু নিদিলে পুলিচে মাতি আনি সুধিব। ইয়াত এইবোৰ টুইটৰ কাম নাই। আমি ছেপ্টেম্বৰলৈকে ৰখিছোঁ, উত্তৰটোতো আমাক লাগিবই যে পাকিস্তানৰ দৰমহা দি কেনেকৈ, যদি আমিনুল ইছলামক মই এৰেষ্ট কৰিছোঁ মাত্ৰ পাকিস্তানৰ সমৰ্থনত ফেচবুকত কোৱাৰ কাৰণে, পাকিস্তানৰ পৰা দৰমহা লৈ থকা মানুহ এজনৰ ওপৰতো তাতকৈ বেছি একশ্যন হ'ব লাগিব। গতিকে মই তেখেতক সুধি আছোঁ যে আপুনি ৰাইজৰ ওচৰত নিজে কৈ দিয়ক সঁচা মিছা, যাতে মই ক'ব নালাগে, কাৰণ মই ক'লে ময়ো দুখ পাম, কাৰণ তৰুণ গগৈ মন্ত্ৰীসভাৰ ময়ো এজন সদস্য আছিলোঁ। সঁচা কথাখিনি মোৰ মুখেদি মই ক'ব খোজা নাই, কেইটামান দিন ধৈৰ্য ধৰি আছোঁ। ছাৰ, আৰু দুটা কথা তেওঁ প্ৰসংগ অনুকি আছে যে তেওঁ পাকিস্তান ভ্ৰমণত প্ৰমাণ দিব পাৰিলে? প্ৰমাণটো মই 100% দিম। তেওঁ যে পাকিস্তানত 15 দিন থাকি আহিছে, তাৰ প্ৰমাণ অসমৰ ৰাইজক মই 100% দিম, মোৰ কমিটমেণ্ট। তেওঁৰ পৰিবাৰে যে পাকিস্তানৰ দৰমহা লৈ আছিলে 3 বছৰ 2 বছৰ পৰ্যন্ত, তাৰো প্ৰমাণ মই কাগজে কলমে দিম, বেংকৰ একাউণ্টে সৈতে দিম। আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্ব কি সেইটো তেওঁ ক'ব, নহ'লে মই কৈ দিম। ছাৰ, আৰু দুটা কথা তেওঁ কৈছে যে কয়লাৰ প্ৰসংগ, যিটো কয়লাৰ লগত কি আছে ভাই, যাক যোনে লাই এৰেষ্ট কৰি দিয়ক না, মোৰ কি ক'ব লগা আছে? যোনে য'ত বেপাৰ কৰে এইবিলাক চোৱা মোৰ কাম নহয়। কাৰোবাৰ ওপৰত নাম আছে, এজাহাৰ দিয়ক, পুলিচে এৰেষ্ট কৰি দিব। এইবিলাকৰ আৰু ইয়াত আৰু এইবিলাক কয়লা পয়লাৰ কথা কৈ কি লাভ হ'ব? অখিল গগৈ এটা বিষয় লৈ ক্ষমা কৰিছে যে মুছলিমক ভোট দিলে বিজেপিৰ কাৰণে ডাঙৰ কাফে হৈ পৰিব, এই প্ৰসংগত ক্ষমা কৰিছে, এইবোৰ কি হ'ব? চাওক, মই অখিল গগৈ কথা বতৰাত উত্তৰ এইকাৰণেই দিব খোজা নাই, যিজন মানুহৰ গুৰুত্ব নাই তেওঁক গুৰুত্বপূৰ্ণ কিয় ইলেকশ্যনৰ আগত কৰি দিওঁ? ইলেকশ্যনৰ পিছত যেতিয়া এছেম্বলিত চুপতি মাৰিব ভাল লাগে, তেতিয়া অখিল গগৈৰ লগত কথা পাতিম। এইকেইটা দিন অখিল গগৈৰ নামটো লৈ থাকিলে যাৰ কোনো প্ৰভাৱ নাই, তেওঁ প্ৰভাৱী হৈ পৰিব।
গতিকে অখিল গগৈক এইকেইদিন বাদ দিছো ইলেকশ্যনৰ পিছত আকৌ অখিল গগৈৰ লগত চুপতি কৰি भारत माता की भारत माता की नरेंद्र मोदी डाঙৰ কৰি ক'ব লাগিব মোদী ডাঙৰীয়া এইকেইদিন পাকিস্তানৰ লগত যুঁজিব তেখেতক আমি শক্তি দিব লাগিব সাহস দিব লাগিব একেলগে ক'ব নৰেন্দ্ৰ মোদী বিজেপি মৰাণৰ পৰা দীপু সোণালৰ ৰিপৰ্ট অসম টুডে বহুত বহুত ধন্যবাদ জয় হিন্দ